মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যেতিয়া মই হেল্থ মিনিষ্টাৰ আছিলোঁ তেতিয়া অষ্ট্ৰেলিয়াৰ পৰা মোৰ তাত মানুহ আহিছিলে, কৈছিল যে আপুনি চাৰ্ভাইকেল কেঞ্চাৰৰ ভেকচিন দিয়ক। কিমান দাম? এটা ভেকচিনৰ দাম 30,000 টকা। ভেকচিনটো দিলে কি হয়, 10 বছৰৰ ছোৱালীক যদি আমি 2টা ড'জৰ ভেকচিন দিওঁ, ছোৱালীজনীৰ শৰীৰত চাৰ্ভাইকেল কেঞ্চাৰ নহয়। মহিলাৰ কেঞ্চাৰ 2 ধৰণৰ হয়, ব্ৰেষ্ট কেঞ্চাৰ নহলে চাৰ্ভাইকেল কেঞ্চাৰ। চাৰ্ভাইকেল কেঞ্চাৰ মানে কি? প্ৰজনন অংগত হোৱা কেঞ্চাৰ। আজি মোদী ডাঙৰীয়াই এইবাৰ বিজেপিৰ মেনিফেষ্টত লিখিছে যে যাতে আমাৰ মহিলাৰ চাৰ্ভাইকেল কেঞ্চাৰ নহয়, এইবাৰ আমি সকলোকে ভেকচিনেশ্যন কৰিম, বিনামূলীয়াকৈ আমি ভেকচিনেশ্যন কৰিম। এতিয়া যেতিয়ালৈকে মোৰ ঘৰত বেমাৰ নহয় তেতিয়ালৈকে মই গম নাপাম, কিন্তু বেমাৰ হোৱাৰ দিনাখন ডক্টৰে ক'ব চাৰ্ভাইকেল কেঞ্চাৰ। কিন্তু আমি বুজি পাম যে এইটো ভেকচিন ল'লেতো এইটো নহ'লহেঁতেন। লাহে লাহে কেঞ্চাৰৰ ভেকচিনৰ গৱেষণা চলি আছে। আজি আমাৰ চাৰ্ভাইকেল কেঞ্চাৰৰ ভেকচিন ওলাইছে। লাহে লাহে বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰৰ ভেকচিন ওলাব আৰম্ভ কৰিব। গৱেষণাবিলাক বহুত আগবাঢ়িছে। এই কথাবিলাক চৰকাৰসমূহে যেতিয়া গম পায়, চৰকাৰসমূহ যেতিয়া চেনচিটিভ হৈ থাকে, মানুহৰ নিডৰ প্ৰতি, মানুহৰ প্ৰয়োজনৰ প্ৰতি যেতিয়া চৰকাৰ চেনচিটিভ হৈ থাকে, তেতিয়া সমাজখন বহুত শৃংখল হয়। বহুত মানুহে কয় যে অৰুণোদয় কিয় দিব লাগে, হিতাধিকাৰী হয়। আপোনালোকে চাব, আমি বুজি নাপাওঁ। আমাৰ ঘৰত যিগৰাকী মহিলা কাম কৰিব আহে, অৰুণোদয় হোৱাৰ আগৰ জীৱন আৰু অৰুণোদয় হোৱাৰ পিছৰ জীৱন। অৰুণোদয় নাথাকোতে হাজবেণ্ডৰ পৰা তাই যিমান সন্মান পাইছিল, যেতিয়া মাহত 1250 টকা একাউণ্টত আহে, সেই মহিলাগৰাকীৰ ঘৰত সন্মান দুগুণে বৃদ্ধি হয়। যে কাৰণ আৰ্থিক অৱস্থাটোৱে আজিকালি আমি নাভাবাকৈও মেটেৰিয়েল লাইফত ইকনমিক ষ্টেণ্ডাৰ্ডে বহুত ডিপেণ্ড কৰে। আপোনালোকে চাব, ঘৰত 2জন ল'ৰা আছে, উপাৰ্জন কৰা ল'ৰাজনক মাকৰ চকুত চব সমান, কিন্তু তথাপিতো উপাৰ্জন কৰা ল'ৰাজনক মাংস 1 টুকুৰ বেছিকৈ দিয়ে, যদিও মাকৰ চকুত কোনো পাৰ্থক্য নাই। কিন্তু মানুহৰ জীৱন অৰ্থনীতিয়ে নিৰূপণ কৰে। মৰম অন্তৰত যি নহওক, ই ঘৰৰ গোটেই দায়িত্ব ই লয়। ইয়াৰ উপাৰ্জনে দিয়ে ঘৰত চাম, গতিকে ডাঙৰ ল'ৰা আহিব, এতিয়া হুলস্থুল নকৰিবি, সি ভাতটো ভালকৈ খাওক। এই একে ধৰণৰ ঘটনা ক'ব নোৱাৰাকৈ অৰুণোদয় আঁচনি অহাৰ পিছত বয়োজ্যেষ্ঠ মহিলা, দেউতাক মাক আছে ঘৰত, দেউতাক আছে, মহিলাগৰাকী একাউণ্টত 1250 টকা আহে, মহিলাজনীৰ সন্মান ঘৰখনত বহুত বাঢ়ি যায়। এইবাৰ আমি এটা আঁচনি আনিছো যে আমাৰ ঘৰবিলাকত একোজন মূল ব্যক্তি থাকে যোনে উপাৰ্জন কৰে। এতিয়া আজিকালি উপাৰ্জন কৰোঁতে উপাৰ্জন আগৰ দৰে নহয়, কষ্ট হয়, মানুহজনে লোন লয়, মানুহজনে ধাৰ কৰে, জীৱনত সংগ্ৰাম কৰি মানুহজন গৈ থাকে। কিবা এটা ভগৱানে নকৰক, মানুহজনৰ মৃত্যু হ'ল, ঘৈণীয়েকে এমাহ পিছত গম পায় অমুকৰ তাত 1 লাখ ধাৰ, তমুকৰ তাত 2 লাখ ধাৰ, বেচেৰী ঘৈণীয়েকজনীয়ে কি কৰিব? এইবাৰ আমি কৰিছো যে পৰিয়ালৰ মূল মানুহজনক আমি এটা ইঞ্চুৰেঞ্চ কৰাম। প্ৰিমিয়ামটো মানুহজনে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰে দি থাকিব। আৰু ভগৱানে নকৰক, মানুহজনৰ যদি মৃত্যু হ'ল, তেতিয়াহ'লে অন্তত 2-3 লাখ টকা ঘৈণীয়েকজনীয়ে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা পাই গ'ল। আজি আপোনালোকে চাওক,
কংগ্ৰেছৰ আছিলে ধুতি লুঙি সূতা কম্বল আঁঠুৱা আমি ক'ত লৈ গৈ আছো চৰকাৰী চাকৰি কৰ্মসংস্থাপন অৰুণোদয় লাখপতি বাইদেউ আমি বেলেগ বেলেগ ধৰণে আমাৰ সমাজখনক আগুৱাই লৈ গৈ আছো আজি এতিয়া লাখপতি বাইদেউ 40 লাখ মহিলা আত্মসহায়ক গ্ৰুপত আছে গাঁৱে গাঁৱে খুটখুৰ এতিয়া মই যেতিয়া 10,000 টকাকৈ মহিলা কেইগৰাকীক দিম 10 গৰাকী মহিলা লগ লাগি 1 লাখ হ'ব নিজৰ ধাৰৰ পইচা নিজে ল'ব খুটখুৰৰ ওচৰত যাব নালাগে এই 10,000 টকা ভাল কৰি খৰচ কৰিব আৰু 25,000 টকা দিলো নাৰী শক্তিশালী হ'ল সমাজখন শৃংখলিত হ'ল মই আমাৰ বিশেষকৈ আমাৰ ইয়াত নহয় আমাৰ চৰ অঞ্চলত বহুত অঞ্চলত ছোৱালীক 11 বছৰ বিয়া দি দিয়ে মই যোৱা 3 বছৰত এনেকুৱা ছোৱালী পাইছো যি 12 বছৰত মাগ হৈছে এতিয়া 12 বছৰ মাগ হোৱা ছোৱালী বহুত অসমত নাই বুলিও আজিৰ দিনতো 10,000 ছোৱালী হ'ব যি 12 বছৰত মাগ হৈছে আৰু এই ছোৱালীবিলাক মাগ হৈছে 12 বছৰত বাপেকৰ বয়স কিমান 55 বছৰ 60 বছৰ আমাৰ বহুত আছে বিশেষকৈ চৰ অঞ্চলত যেতিয়া দুখীয়া মানুহে ধাৰ লৈ ধাৰ ঘূৰাব নোৱাৰে এছাম মানুহে কয় যে ছোৱালীটোক বিয়া দে আৰু বিয়া হৈ যায় এইবাৰ আমি কৈছো যে নহয় বাল্য বিবাহৰ বিৰুদ্ধে আমি কাম কৰিম যোৱা 2 বছৰত মই 12,000 মানুহক এৰেষ্ট কৰিছো 16 বছৰৰ তলত বিয়া কৰাৰ কাৰণে এতিয়া আমি এৰেষ্টটো এটা কৰিলো কিন্তু যদি ছোৱালীখিনি নপঢ়ে ছোৱালীখিনিয়ে যদি এটা ইকনমিক পাৱাৰ সৃষ্টি কৰিব নোৱাৰে ঘৰত বহাই থলেওতো মাক বাপেকৰ অশান্তি আজি 1 লাখ চাকৰি ওলাই 30% ওমেন ৰিজাৰ্ভেশ্যন নাৰ্ছ অকল মহিলা হ'ব পাৰে ল'ৰা নাৰ্ছ নহয় এতিয়া এই যে মহিলাৰ কাৰণে সুবিধাবিলাক হৈছে সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে আমি ছোৱালীবিলাকক পঢ়ুৱাবৰ কাৰণে খুব আক্ৰমণাত্মক এগ্ৰেছিভলি আমি কাম কৰিম কেনেকৈ কাম কৰিম ল'ৰা আৰু ছোৱালী দুইটাকে আমি কলেজত বিনামূলীয়াকৈ এডমিশ্যন কৰি দিম আৰু ছোৱালীজনী যেতিয়া কলেজত এডমিশ্যন ল'ব হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত তাইক অহা যোৱা খৰচৰ কাৰণে আমি 10,000 টকা দিম ডিগ্ৰীত 12,500 দিম আৰু ইউনিভাৰ্চিটিত পঢ়িলে বিএডত পঢ়িলে আমি 25,000কৈ টকা দিম অৰ্থাৎ দেউতাক মাকে ছোৱালীজনীক সমস্যা বুলি ভাবিব নালাগে দেউতাক মাকে ছোৱালীজনীক সম্পদ বুলি ভাবিব লাগে মই এই কথাবোৰ এই কাৰণে কৈছো যে আমাৰ বিজেপি চৰকাৰ এজিপি আমি লগ লাগি এখন নতুন অসম বনাবৰ কাৰণে আমি চেষ্টা কৰিছো যিখন অসমত মানুহৰ সুখ থাকে শান্তি থাকে প্ৰগতি থাকে আৰু চাওঁতে চাওঁতে আপোনালোকে পৰিৱৰ্তন দেখিছে আৰু পৰিৱৰ্তন দেখি থাকিব মই আশা কৰোঁ